ছাত্ৰছাত্ৰীসকল দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ আমি পঞ্চম অধ্যায় আমি আৰম্ভ কৰিছিলোঁ। তাৰে আজি দ্বিতীয়টো খণ্ড আমি সমান্তৰ প্ৰগতিৰ বিষয়ে পঢ়িছিলোঁ। এতিয়া ইয়াত দিয়া আছে এই ৰাশি কেইটামান দিয়া আছে। ইয়াত কি কি আছে? এই 3/2 1/2 -1/2 -3/2 এনেকৈ কেইটামান ৰাশি দিয়া আছে। এই ৰাশিবোৰে সমান্তৰ প্ৰগতি বুজায় নে নুবুজায় সেইটো আমি ক'ব লাগে। গতিকে সমান্তৰ প্ৰগতি বুজাবৰ কাৰণে কি হ'ব লাগিব? প্ৰত্যেক পদকেইটাৰ মাজত এই সাধাৰণ অন্তৰ থাকিব লাগিব। তাৰমানে এই সমান অন্তৰ, সাধাৰণ অন্তৰ এটা সমান হ'ব লাগিব। গতিকে আমি উলিয়াম এতেকে a2 - a1, a2 মানে দ্বিতীয় পদ মাইনাছ a1 মানে 3/2, দুটা বিয়োগ কৰা কিমান হ'ব? 2 2 লসাগু 2 হৈ গ'ল, ওপৰত 1 - 3 ইকুৱেল টু -2/2 ইকুৱেল টু -1। বাকি এনেকৈ উলিয়াই ইয়াৰ পৰা এইটো বিয়োগ কৰিম a3 - a2 ইকুৱেল টু a3 মানে -1/2 -1/2 ইকুৱেল টু কিমান হ'ল? তলত 2 2 লসাগু 2 -1 -1 মানে -2 তলত 2 ইকুৱেল টু -1 হৈ গ'ল। তাৰপিছত আহিল যিটো আৰু এটা পদ দিয়া আছে a4 - a3 ইকুৱেল টু a4 মানে -3/2 মাইনাছ এইটো মানে -1/2 ইকুৱেল টু কি হৈ গ'ল? তলত এলচিএম 2 হ'ল, ওপৰত -3 -a +1 ইকুৱেল টু -2/2 ইকুৱেল টু -1। আমি দেখিলো প্ৰত্যেকটোৰে পাৰ্থক্য কিমান? এইটো -1 ইয়াতো -1 ইয়াতো -1 ইয়াতো -1। তাৰ মানে আমি কি লিখিব পাৰো? এতেকে উক্ত ৰাশিবোৰে এটা সমান্তৰ প্ৰগতি নিৰ্দেশ কৰে। ই সমান্তৰ প্ৰগতি বুজাইছে য'ত প্ৰথম পদ a ইকুৱেল টু a কি বুজায়? প্ৰথম পদ বুজায়। প্ৰথম পদ a ইকুৱেল টু 3/2 আৰু সাধাৰণ অন্তৰ d ইকুৱেল টু -1। গতিকে আমি এনেকৈ চাই কি বুজিব পাৰো? সমান্তৰ প্ৰগতি হয় নে নহয় আমি গম পাব পাৰো। গতিকে আমি এনেকৈ চেক কৰি যাব পাৰো কোনবোৰে সমান্তৰ প্ৰগতি নিৰ্দেশ কৰে, কোনবোৰে নকৰে, আৰু যদি সমান্তৰ প্ৰগতি নিৰ্দেশ কৰে সিহঁতৰ প্ৰথম পদ কি হ'ব, সাধাৰণ অন্তৰ কি হ'ব, সেইবিলাক কথা আমি গম পাব পাৰো। ধৰা আৰু এটা প্ৰশ্ন এনেকৈ দিয়া আছে, ইয়াত দিয়া আছে ধৰা 4 10 16 22 এনেকৈ দিয়া আছে। গতিকে ইয়াতো আমি একেটা কথাই চেক কৰি যাব লাগিব যে 4 10 16 22 এনেকৈ দিয়া আছে। এতেকে a2 - a1 উলিয়াম। a2 মানে 10 -a1 মানে 4 ইকুৱেল টু কিমান হ'ল? 6। a3 - a2 ইকুৱেল টু a3 মানে 16 মাইনাছ a2 মানে 10 ইকুৱেল টু 6। a4 - a3 ইকুৱেল টু a4 মানে 22 -16 ইকুৱেল টু 6। এনেকৈ কি হৈ থাকিব? এইটো আমি দেখিলো গোটেইবিলাকত কিমান আছে? 6 6 6 হৈ আছে, গোটেইবিলাকৰ পাৰ্থক্য 6 হৈ আছে। গতিকে এতেকে উক্ত ৰাশিবোৰে এটা সমান্তৰ প্ৰগতি নিৰ্দেশ কৰে য'ত a ইকুৱেল টু প্ৰথম পদ 4 আৰু d ইকুৱেল টু সাধাৰণ অন্তৰ d ইকুৱেল টু গোটেইবিলাকৰ কিমান আছে? 6 আছে। আমি এনেকৈ চেক কৰি চাব পাৰো। ঠিক আছে, ধৰা এনেকৈ দিয়া আছে, এনেকৈ আমি চেক কৰি চালে দেখিলেই গম পাম আমি এতিয়া যে পাৰ্থক্যটো কিমান হয়, আমি দেখিলেই গম পাই যাম। আচ্ছা, এনেকৈ দিয়া আছে ধৰা -2 2 -2 -2 2 এনেকৈ কিবা কিবি দিয়া আছে। গতিকে আমি কি চাম? এইটো সমান্তৰ প্ৰগতি নিৰ্দেশ কৰে নে নকৰে আমি সেইটো চাব লাগিব। -2 2 -2 -2 2 এনেকৈ গৈ থাকিব। এতেকে a2 - a1 আমি উলিয়াম। a2 মানে 2 -a1 মানে -2 ইকুৱেল টু 2 - a +2 ইকুৱেল টু 4 হ'ব। নেক্সট কি হ'ব? a3 - a2 ইকুৱেল টু a3 মানে -2 -2 ইকুৱেল টু কিমান হ'ল? -a +4 এতিয়া মাইনাছ আছে দুইটাৰ আগত। গতিকে কি পালি? ইয়াৰ পৰা আমি গম পাব পাৰো যে ইয়াত কি নহ'ল? দুইটা সমান নহ'ল। এতেকে সমান্তৰ প্ৰগতি নিৰ্দেশ নকৰে। এই সমান্তৰ প্ৰগতি নিৰ্দেশ নকৰিলে আমাৰ কি নাই? a বাৰু আছে, এইটো -2 কিন্তু d নাই ইয়াত।
সমান হলেহে আমাৰ ডি থাকিব সাধাৰণ অন্ত গতিকে আমি এনেকৈ চেক কৰি চাব পাৰো সমান্তৰ প্ৰগতি হৈছে নে নাই হোৱা আমি অনুশীলনী 5.1 ত চাইছো ইয়াত প্ৰশ্ন দিয়া আছে প্ৰথম প্ৰশ্নটো যে তলৰ পৰিস্থিতিবিলাকৰ লগত জড়িত সংখ্যাৰ তালিকাবিলাকৰ কোনবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিব আৰু কিয় কৰিব তাৰ মানে প্ৰশ্ন কেইটামান দিয়া আছে কিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰে নে নকৰে আমি সেইটো চেক কৰি চাব লাগে গতিকে কি দিয়া আছে প্ৰথম প্ৰশ্নটো এটা প্ৰথম কিলোমিটাৰৰ টেক্সি ভাড়া 15 টকা তাৰ মানে টেক্সি এখনত উঠি গৈ থকা হৈছে তে টেক্সিটোৱে যেতিয়া ইয়াৰ পৰা যেনিবা ধৰা যাত্ৰা আৰম্ভ কৰিলে টেক্সিটো ইয়াৰ পৰা গৈ আছে গৈ মেলি যেতিয়া 1 কিলোমিটাৰ গ'ল 1 কিলোমিটাৰ গৈ পোৱাৰ লগে লগে ইয়াৰ ভাড়া হৈ যায় বোলে 15 টকা 1 কিলোমিটাৰ গ'লে ইয়াৰ ভাড়া 15 টকা হৈ যায় তাৰ পিছত কি কৈছে আৰু তাৰ পিছৰ প্ৰতি অতিৰিক্ত কিলোমিটাৰ মানে তাৰ পিছৰ অতিৰিক্ত কিলোমিটাৰ 1 কিলোমিটাৰ আকৌ যদি 1 কিলোমিটাৰ হয় তেতিয়া হলে 10 টকা অতিৰিক্ত আকৌ যদি 1 কিলোমিটাৰ যায় আকৌ 10 টকা বাঢ়িব তাৰ মানে ইয়াৰ পিছত এতিয়া কি হ'ব 1 কিলোমিটাৰ গলে 10 টকাকে বাঢ়ি বাঢ়ি গৈ থাকিব গতিকে কি কৰিছে আমাৰ সরি 8 টাকাকে বাড়ি গৈ থাকিব হলে প্রতি কিলোমিটাৰৰ অন্তৰ ট্যাক্সি ভাড়া কিমান এই প্রতি কিলোমিটাৰৰ অন্তৰ ট্যাক্সি ভাড়া কিমান এতিয়া আমি কি পালো 1 কিলোমিটাৰ গলে কেই টকা ভাড়া পৰিব 1 কিলোমিটাৰ গলে ভাড়া পৰিব 15 টকা যদি আমি 2 কিলোমিটাৰ যাও ইয়ালৈকে 2 কিলোমিটাৰ গলে কেই টকা পৰিব 1 কিলোমিটাৰৰ 15 টকা তাৰ পিছৰ কিলোমিটাৰটো 8 টকা 15 8 23 টকা পৰিব তাৰ পিছত যদি আমি কিমান যাও এই 3 কিলোমিটার যাও 3 কিলোমিটার গলে কিমান পৰিব এইবাৰ আকৌ আমাৰ কি যোগ হ'ব গুটেখিনি সংখ্যাখিনি যোগ হৈ যাব কেনেকৈ প্ৰথম কিলোমিটাৰৰ 15 টকা তাৰ পিছৰ পৰা আকৌ 8 টকা 1 কিলোমিটাৰ গলে 15 টকা তাৰ পিছৰ কিলোমিটাৰটোৰ 8 টকা তাৰ পিছৰ কিলোমিটাৰটোৰ 8 টকা কিমান হ'ল মোৰ 15 8 23 23 8 31 টকা হৈ গ'ল গতিকে সেইটোৱে আমাক কি বুজায় নে নুবুজায় সেইটো খুদিছে সমান্তৰ প্ৰগতি বুজায় নে নুবুজায় খুদিছে গতিকে প্ৰথম কিলোমিটাৰৰ ভাড়াটো আমি কি ললো ইয়াত a ললো আমি প্ৰথম কিলোমিটাৰৰ ভাড়া a = 15 ললো তাৰ পিছৰ প্ৰতি কিলোমিটাৰৰ কি টকা 8 টকা কৰি 1 কিলোমিটাৰৰ 8 টকা বলে গতিকে d = কিমান হ'ল ইয়াত 8 টকা হ'ল এতেকে সমান্তৰ প্ৰগতিটো হ'ব সমান্তৰ প্ৰগতিটো হ'ব প্ৰথম কিমান আহিব 15 তাৰ পিছৰটো কিমান হ'ব 15 + 8 তাৰ পিছত কিমান হ'ব 15 + 8 আছিল আগৰবাৰ এবাৰ আকৌ কি যোগ হ'ল d আৰু এটা যোগ হ'ল 8 এবাৰ আকৌ 15 + 8 + 8 এইখিনি অলৰেডি আছিলে আকৌ যোগ কি হৈ গ'ল 8 হৈ গ'ল এনেকৈ গৈ থাকিব মানে प्रथम 1 किलोमीटर 15 टका द्वितीय किलोमीटर 30 टका দিব লাগিব 3 কিলোমিটার গলে 31 টকা দিব লাগিব 4 কিলোমিটার গলে 39 টকা দিব লাগিব এনেকৈ যিমান কিলোমিটার আমি যাও কিমান টকা আমি এনেকৈ 8 টকাকৈ বাঢ়ি গৈ থাকিব গতিকে এই উত্তৰ ৰাশিবিলাকে সমান্তৰ প্ৰগতি নিৰ্দেশ কৰে যত প্ৰথম পদ a = 15 আৰু সাধাৰণ অন্তৰ d = 8 এই প্ৰত্যেক কিলোমিটাৰৰ পিছত ভাড়া কিমান 1 কিলোমিটাৰ গলে 15 টকা 2 কিলোমিটাৰ 23 টকা 3 কিলোমিটাৰ 31 টকা 4 কিলোমিটাৰ 39 টকা এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব আমি এই বস্তুটো চালে হ'ল মূল বস্তুটো হ'ল এইটো কি বুজাইছে গুটেই সংখ্যাবিলাকৰ এনেকৈ ই বুজাইছে a ই বুজাইছে a + d ই বুজাইছে a + d + d a + d + d মানে কেইটা d দুটা d a + twice d হৈ গ'ল তাৰ পিছত ই হ'ব a + d কেইটা তিনটা আছে 3d এনেকৈ তাৰ মানে কি বুজাইছে সমান্তৰ প্ৰগতি এটা নিৰ্দেশ কৰিব তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে এনেকৈ যে এটা গেছ সিলিন্ডাৰৰ পৰা গেছ সিলিন্ডাৰ এটা আছে ভ্যাকুয়াম পাম্প এটা এবাৰত সিলিন্ডাৰত থকা বায়ুৰ 1/4 অংশ নিষ্কাশন কৰিলে ধৰ এটা গেছ সিলিন্ডাৰ আছে এনেকৈ দীঘল এইটো গেছ সিলিন্ডাৰ আছে এইটো গেছ সিলিন্ডাৰ এটা আছে ইয়াত কি হৈ গ'ল এনেকৈ আছে আৰু মোটামুটি গেছ সিলিন্ডাৰ ইয়াত যিমান আছিল বোলে ভ্যাকুয়াম পাম্প এটা মানে এচিডিয়াৰ কাৰণে ভ্যাকুয়াম পাম্প এটা থাকে ভ্যাকুয়াম পাম্প বুলি গুগলত মাৰিলে পাই যাবা ভ্যাকুয়াম পাম্পে কি কৰে বোলে এবাৰত 4 ভাগৰ এভাগ বায়ু উলিয়াই দিয়ে তাৰ মানে
এই ইমানখিনি যদি বায়ু আছে তেতিয়াহ'লে তাক 4 ভাগ কৰি এনেকৈ 4টা সমান ভাগ কৰি তাৰ এটা ভাগ কি কৰি দিয়ে এই ওপৰৰ ভাগটো উলিয়াই পঠিয়াই দিয়ে এই ওপৰৰ ভাগটো কি কৰিলে বোলে এই উলিয়াই এনেকৈ পঠিয়াই দিলে ঠিক আছে এতিয়া ইয়াত কিমান বায়ু থাকিল এতিয়া থাকিল ইমান বায়ু নেক্সট বাৰত আকৌ কি কৰিব এই ভাগখিনিৰ 4 ভাগৰ এভাগ কৰিব এই যিখিনি থাকি গ'ল ইয়াৰ আকৌ ই কি কৰিব 4 ভাগৰ এভাগ কৰিব তে 4 ভাগৰ 1 2 3 4 এই 4 ভাগৰ এভাগ এইটো ভাগটো ইয়াকো কি কৰি দিব এবাৰ এই ভেকুৱাম পাম্পটো আকৌ বোলে উলিয়াই দিব এতিয়া আকৌ কিমান বায়ু থাকিল ইয়াৰ লগত এইখিনিহে বায়ু থাকিল তে এইখিনি বায়ুৰ পৰা আকৌ এবাৰ কি হ'ব বোলে আকৌ 4 ভাগৰ এভাগ বায়ু ই উলিয়াই দিব এনেকৈ 4 ভাগ কৰিলে তো 1 2 3 4 ভাগ ইয়াৰ আকৌ এক ভাগ বায়ুখিনি উলিয়াই দিব এনেকৈ উলিয়াই গৈ থাকিব তাৰমানে এবাৰত 4 ভাগৰ এভাগে উলিয়াই মোৰ যিমান আছে আচ্ছা গতিকে অংক নিষ্কাশন কৰিলে এই সিলিন্ডাৰটোৰ প্ৰতিবাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ আচ্ছা আমি এইটো এতিয়া কেনেকৈ লিখিম ধৰা হল মুঠ বায়ুৰ পৰিমাণ সমান a মুঠ বায়ুৰ পৰিমাণ সমান a হ'ব যিকোনো আমি বুজাব পাৰো আচ্ছা a ৰে বুজাব প্ৰথমবাৰত উলিওৱা বায়ুৰ পৰিমাণ সমান কিমান বায়ু উলিয়াই বোলে মুঠ বায়ু কিমান আছে a আছে a ৰ 4 ভাগৰ 1 অংশ উলিয়াই প্ৰথমবাৰত উলিয়াই a ৰ 4 ভাগৰ 1 অংশ মানে a কিন্তু a মানে a/4 অংশ উলিয়াই এতেকে থাকি যোৱা বায়ু কিমান বায়ু থাকি গ'ল সমান a - a/4 মোৰ a আছিল ইয়াৰ পৰা a/4 উলিয়াই দিলো কিমান থাকিল 4 ইয়াৰ তলত 1 আছিল 1 ৰে 4 বাৰ হৰণ যাব এনেকৈ কৰিব পাৰে 1 * 4 এতিয়া ওপৰত কি হ'ব এই a * 4 মানে 4a মাইনাস a * 1 মানে a ইকুৱেল টু তলত 4a হ'ল 4a - a মানে 3a প্ৰথমবাৰৰ পিছত কিমান বায়ু থাকি গ'ল 3a/4 প্ৰতিবাৰত নিষ্কাশন হৈ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ ইমানখিনি অংশ থাকি যোৱা বায়ু প্ৰথমবাৰত এতিয়া আকৌ কি হ'ল দ্বিতীয়বাৰত উলিওৱা বায়ুৰ পৰিমাণ এতিয়া দ্বিতীয়বাৰত কিমান বায়ু উলিয়াই দিব এইবাৰ আকৌ কিমান উলিয়াব 1/4 অংশ কিন্তু কাৰ 1/4 এতিয়া যিখিনি আছে কিমান আছে আমাৰ লগত 3a/4 অংশহে আছে তাৰ ইমান অংশ গতিকে কিমান হৈ গ'ল তলত 4 4 গুণ 16 হ'ল ওপৰত 1 পূৰণ 3a মানে 3a এতেকে দ্বিতীয়বাৰৰ পিছত থাকি যোৱা বায়ু বায়ুৰ পৰিমাণ সমান অথনি কিমান আছিল 3a/4 কিমান উলিয়াই দিলে 3a/16 কিমান থাকি গ'ল এতিয়া 4 আৰু 16 ৰ লসাগু 16 4 ৰে 16 হৰণ কৰা 16 ৰ লসাগু কেনেকৈ উলিয়াবা 4 আৰু 16 4 ৰে হৰণ কৰিলে ইয়াত 1 থাকিল ইয়াত 4 থাকিল আকৌ 4 ৰে হৰণ কৰিলে একক না যায় 4 এবাৰ 4 4 গুণ 16 16 গুণ 16 16 4 ৰে 16 হৰণ যায় কেইবাৰ 4 বাৰ গতিকে 4 3 গুণ 12a মাইনাস 16 ৰে 16 একবাৰ 1 3 গুণ 3 3a ইকুৱেল কিমান হ'ল 12 এর পৰা 3 গলে 9a/16 অংশ থাকি গ'ল গতিকে আমাৰ প্ৰগতিটো কি হৈছে চোৱা প্ৰথমতে কিমান আছিল a অংশ আছিল প্ৰথমতে আছিল আমাৰ লগত a তাৰ পিছত কিমান থাকি গ'ল 3a/4 অংশ তাৰ পিছত কিমান থাকিছে 9a/16 অংশ এইবাৰ কিমান থাকিব 64 থাকিব তলত কিন্তু 69a 9a/64 64 ৰ পৰা আমি কি কৰিব লাগিব মুঠ আছিল 9a/16 ইয়াৰ পৰা মাইনাস তলত 64 হৈ যাব ওপৰত আমাৰ কি হ'ব 9a থাকি যাব গতিকে 64 ওপৰত থাকিল 36 minus 9 25 27a/ কিমান থাকিব গতিকে কি হৈ গৈছে এনেকৈ আমাৰ কমি গৈ আছে
এতিয়া ই কি কৰিব এটা সমান্তৰ প্ৰগতি নিৰ্দেশ কৰিব য'ত প্ৰথম পদ ইকুৱেল টু a আৰু সাধাৰণ অন্তৰ কিমান আছিল কিমান বিয়োগ হৈছিল 1/4 ইনটু a বিয়োগ হৈছিল কিন্তু এতিয়া যদি আমি চাওঁ সমান অংশ বিয়োগ হৈ থকা নাই চোৱা আমাৰ সমান্তৰ প্ৰগতিটো আমাৰ কি হৈছে এতিয়া প্ৰতিবাৰ থাকি যায় এইখিনি অংক বুজাইছে এতিয়া সমান্তৰ প্ৰগতি চাবৰ কাৰণে কি কৰিব লাগিব ইয়াৰ পৰা এটো বিয়োগ কৰিব লাগিব 3a/4 - a হৈ গল কিমান হ'ব লখাব 4 3a মাইনাস ইয়াত কিমান আছে 4a ইকুৱেল টু -a/4 হৈ আছে নেক্সট ওয়ান 9a/16 মাইনাস 3a/4 ইয়াত হৈ গল 16 9a মাইনাস 4 ৰে 4 বাৰ 4 3 গল 12 ইকুৱেল টু কিমান হ'ল -3a ডিভাইডেড বাই 16 দুটা মিলিছে নে নাই মিলা গতিকে ইহঁতে কি নকৰে সমান্তৰ প্ৰগতি নিৰ্দেশ নকৰে কাৰণ এই 1/4 অংশহে ইহঁতে উলিয়াই দিছে গতিকে ই সমান্তৰ প্ৰগতি নিৰ্দেশ নকৰে গতিকে এনেকৈ আমি চেক কৰি চাব পাৰো কোৱেশ্চন নম্বৰ 1 আচ্ছা এতিয়া দিয়া আছে কোৱেশ্চন নম্বৰ 2 চাও কেইটামান আমি কিনো হয় কোৱেশ্চন নম্বৰ 2 যদি প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ দিয়া আছে তেন্তে প্ৰতিটো ap ৰে 4টা পদ লিখা ap মানে এৰিথমেটিক প্ৰগ্ৰেছন মানে সমান্তৰ প্ৰগতি গতিকে সমান্তৰ প্ৰগতি লিখাৰ কাৰণে আমি ap বুলি লিখি দিলে হৈ যায় a = 10 d = 10 দিয়া আছে গতিকে প্ৰথম 4টা পদ ap ৰ প্ৰথম 4টা পদ হল তে ap ৰ 4টা পদ কি হয় প্ৰথম পদ হয় a তার পিছৰ হয় a + d তার পিছৰ হয় a + 2d তার পিছৰ হয় a + 3d আমি জানো এনেকৈ বাঢ়ি গৈ থাকে ঠিক a মানে কিমান দিয়া আছে 10, a + d মানে 10 + d ৰ মান 10 a মানে 10 + 2 * d ৰ মান আকৌ 10 এটো ইনটু a মানে 10 + 3 * d ৰ মান আকৌ 10 ইকুৱেল টু এটো হৈ গল 10, 10 + 10 মানে 20, এতিয়া এটো কি কৰিম 10 + 2 ইনটু এটো আমি যোগ নকৰো আকৌ 10 + 2 12 পাতে দি দিবা কি হ'ব প্ৰথমতে পূৰণ কৰিম 2 * 20, এটো 10 + 3 * 30 প্ৰথমতে পূৰণ কৰিম ইয়াত থাকিল 10 তাৰ পিছৰটো 20 তাৰ পিছৰটো 30 তাৰ পিছৰটো 40 প্ৰথম 4টা পদ কি পালো আমি 10 20 30 40 এনেকৈ আমি পাই গৈ থাকিম এনেকৈ দিয়া আছে আমাৰ 2 নম্বৰ প্ৰশ্নটো তে 2 নম্বৰটো আমাক দিলে a = -2 d = 0 -2 d = 0 গতিকে ইয়াত কি পাম a এর জায়গাত পাতি -2, আকৌ ইয়াত পাতিলো -2 + 0 এইটো হ'ব -2 + 2 * 0 প্লাস a, a মানে -2 + 3 * 0 গতিকে কি হ'ব মান -2 হৈ গল -2 + 0 মানে আকৌ -2 -2 + 2 0 গল 0 -2 + 3 0 গল 0 প্ৰথমতে আমি পূৰণ কৰিম -2, -2, -2 + 0 মানে আকৌ -2 -2 + 0 মানে আকৌ -2 গতিকে একে সংখ্যা আহি গল একে সংখ্যা আহিলেও আমাৰ কি হ'ব সাধাৰণ কি হ'ব সমান্তৰ প্ৰগতি হ'ব য'ত প্রত্যেক পদ কিটা কি আছে প্রত্যেক পদের মাজৰ সাধারণ অন্তৰ য'ত সাধারণ অন্তৰ d = 0 হৈ থাকিব গতিকে এইটো তোমালোকে মনত ৰাখিবা ইম্পৰ্টেন্ট কথা এটা ইতে সোমাই দিলে তাৰ পিছত ধৰে আমি কৰি চাব পাৰো এই 4 নম্বৰ ধৰা এখিনি গুটেবোৰ একেই হয় 4 নম্বৰ দিয়া আছে a = -1 আৰু এইটো মানে 1/2 না -1/2 1/2 দিয়া আছে গতিকে সমান্তৰ প্ৰগতিটো কি হয় আমি লিখিব লাগে গতিকে ইয়াতো একেই কথা a মানে পাতি দিলো -1 তাৰ পিছত হ'ব -1 + 1/2 a + 2d মানে -1 + 2 * 1/2 প্লাস a মানে এর কমা -1 + 3 * 1/2 গতিকে কি পালো -1 + 1/2 মানে কি লসাগু লোৱা সৰে ভালকৈ লসাগু লোৱা এইখিনি শিকি লবা কথাটো লসাগু কিমান হল ইয়াত 1 আৰু 2 আছিল 1 আৰু 2 পূৰণ কৰি দিব পাৰা তলৰ পূৰণ হল ওপৰত কি হ'ব এইটো পূৰণ হ'ব -1 * 2 মানে -2 প্লাস 1 * 1 মানে 1 হৈ গল ইয়াতো একেই হল
-1 প্লাস এইটো 2 টু কেনসেল যাব +1 থাকে ইয়াতো লখাগু ইয়াত কি হ'ব -1 প্লাস 3 এগুণ 3 3/2 ইকুয়াল টু -1 কমা 1 2 2 -2 প্লাস 1 মানে -1 -1 প্লাস 1 মানে 0 ইয়াত তলত কিমান আছে 1 গতিকে 1 পূৰণ 2 1 2 2 -1 * 2 -2 প্লাস 3 * 1 3 হৈ গল ইকুয়াল টু -1 -1/2 0 1/2 এনেকৈ আমি কি কৰিব পাৰো সংখ্যাবোৰ বঢ়াই বঢ়াই দি যাব পাৰো ঠিক আছে এইটোৱে হল আমাৰ এটা সমান্তৰ প্ৰগতিৰ প্ৰথম চাৰিটা পদ গতিকে এনেকৈ তোমালোকে উলিয়াই ল'ব পাৰা আকৌ দিয়া আছে তলত দিয়া সমান্তৰ প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা এনেকৈ আমি উলিয়ালো কোৱেশ্চন নম্বৰ 3 তথাপি মই এটা এটা দেখুৱাই দিছো কেনেকৈ কৰিব লাগে কোৱেশ্চন নম্বৰ 3 তলত দিয়া সমান্তৰ প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা সমান্তৰ প্ৰগতি দিয়া আছে কি এটো সমান্তৰ প্ৰগতি হয় বুলি দিয়া আছে গতিকে এটো সাধাৰণ অন্তৰ আৰু প্ৰথম পদ থাকিব ইয়াত বেছি চিন্তা কৰিব নালাগে এটো সমান্তৰ প্ৰগতি হৈ আছে কোৱা আছে ওপৰ আমাক কোৱা আছে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ উলিয়া প্ৰথমতে a2 - a1 উলিয়ালো a2 মানে কি হয় 1 - a1 মানে 3 ইকুৱেল টু 1 ৰ পৰা 3 গলে কিমান হ'ব ইয়াত আছে প্লাস গতিকে প্লাসে মাইনাসে মাইনাস কৰিব লাগিব 3 - 1 মানে 2 ডাঙৰ সংখ্যা হল 3 3 ৰ আগত মাইনাস আছে a3 - a2 ইকুৱেল টু a3 মানে -1 - 1 ইকুৱেল টু এতিয়া মাইনাসে মাইনাসে প্লাস মানে একে একে 2 দুইটা সংখ্যাৰ আগতে মাইনাস আছে -2 হৈ গল নেক্সট a4 - a3 a4 মানে -3 মাইনাস a3 মানে -1 ইকুৱেল টু -3 মাইনাসে মাইনাসে +1 ইকুৱেল টু মাইনাসে প্লাসে মাইনাস গতিকে 3 ৰ পৰা -1 হলে 2 হৈ গল ডাঙৰ সংখ্যা 3 ৰ আগত মাইনাস আছে গতিকে কি পালো এতেকে সমান্তৰ প্ৰগতি হয় এটো গমে পালো d = -2 গুটেবিলাকত একে আৰু a = প্ৰথম পদটো 3 হৈ গল এনেকৈ আমি উলিয়াই দিলে হৈ যাব কোৱেশ্চন নম্বৰ 4 ইয়াত লিখা আছে তলৰ কোনবোৰ সমান্তৰ প্ৰগতিত আছে এইটো আমাক দিয়া নাই এইটো আমাক চেক কৰিব লাগিব সমান্তৰ প্ৰগতিত আছে নে নাই 2 4 8 16 2 4 8 16 এইটো সমান্তৰ প্ৰগতিত আছে নে চাব লাগিব এতেকে a2 - a1 উলিওৱা 4 - 2 = 2 হৈ গল a3 - a2 উলিওৱা 8 - 4 = 8 ৰ পৰা 4 গলে 4 হয় a4 - a3 উলিওৱা a4 মানে 1 2 3 4 16 বিয়োগ 8 8 থাকি গল আমি ওপৰৰ কিটা চাই গম পাব পাৰো এতেকে সমান্তৰ প্ৰগতি নহয় সমান্তৰ প্ৰগতি নহলে কি নহব দিও না থাকে ঠিক আছে গতিকে আমি এনেকৈ গুটেখিনি চেক কৰি লব পাৰো এতিয়া ধৰা তোমালোকে বুজিব পাৰা 12 নম্বৰটো কেনেকৈ কৰিম বুলি যে 12 নম্বৰটো মই দেখুৱাই দিছো কেটামান এনেকৈ x ডবল আই একচুয়ালি যদি অংক শিকিছা তেতিয়ালে নুখুদিবা 2√2 এটো হল √8 তাৰ পিছৰটো আহিছে √18 তাৰ পিছৰটো আহিছে √32 এনেকৈ সংখ্যা কেইটামান দিয়া আছে গতিকে এইবিলাক আমি ডাইৰেক্ট কৈ দিব নোৱাৰো কিছুমান কথা আমি কি কৰিব লাগিব মানবিলাক উলিয়াব লাগিব √2 মানে √2 দিয়াই আছে কমা √8 মানে কি হ'ব 8 ৰ ভাঙি দিয়া 2 ৰে 4 বাৰ গল 2 ৰে 2 বাৰ গল গতিকে দুটা 2 ৰ পৰা এটা 2 আহি গল দুটা 2 ৰ পৰা আমি এটা 2 আনিলো বাকি এটা অকলশৰে থাকিল ই √2 থাকি গল কমা √18 হল 2 ৰে কেইবাৰ গল 9 বাৰ 9 যাব 3 ৰে 3 বাৰ গতিকে দুটা 3 ৰ পৰা এটা 3 আহি গল 2 অকলশৰে থাকিল √2 এর 32 আছে 32 ভাঙি দিয়া 2 রে 16 বার গল 2 রে 8 বার গল 2 রে 4 বার গল 2 রে 2 বার গল দুটা 2 এই দুটা 2 এর পৰা এটা আহিল এই দুটা 2 এর পৰা এটা আহিল 2 দুগুণ 4 হৈ গল এটা অকলশৰে থাকিল ই ভিতৰতে থাকিব এনেকৈ আমাৰ সমান্তৰ প্ৰগতি এটা দিয়া আছে এই সমান্তৰ প্ৰগতি হয় না চাব লাগে এতেকে a2 - a1 = 2√2 - √2 কথাটো কেনেকৈ আছাচোন twice x - x twice x - x মানে কিমান x হৈ যায় গতিকে দুটা x ৰ পৰা এটা x দুটা আপেলৰ পৰা এটা আপেল নাইকিয়া হলে বিয়োগ হলে এটা আপেল থাকিব গতিকে 2√2 - √2 মানে কি থাকিল এটা √2 থাকিব ঠিক তেনেকৈ a3 - a2 উলিয়াম a3 মানে 3√2 মাইনাস a2 মানে 2√2
গতিকে কি হ'ব তিনটা ৰুটটোৰ পৰা দুটা ৰুটটো গলে এটা ৰুটটো থাকিল মানে কেৱল ৰুটটো থাকিব a4 minus a3 equal to a4 মানে 4 root 2 minus a2 মানে 3 root 2 equal to চাৰিটা ৰুটটোৰ পৰা তিনটা ৰুটটো গলে এটা ৰুটটো থাকিল গতিকে কি থাকিল গুটেইবিলাকতে মানটো আমাৰ ৰুট 2 আছে গতিকে এতেকে সমান্তৰাল প্ৰগতি হয় যত a equal to প্ৰথম পদ a equal to √2 আৰু সাধাৰণ অন্তৰ d equal to এইটো √2 ঠিক আছে এনেকৈ তোমালোকে চেষ্টা কৰি চাব পাৰা ধৰা xv আটা কৰি চাইছো xv এইটো 15 নম্বৰ তে এইটো কি দিয়া আছে 1 স্কয়াৰ, 5 স্কয়াৰ, 7 স্কয়াৰ, 73 স্কয়াৰ, 7 স্কয়াৰ, 73 এনেকৈ কিবা কিবি দিয়া আছে আমি মানটো উলিয়াই 1 স্কয়াৰ মানে 1, 5 স্কয়াৰ মানে 25, 7 স্কয়াৰ মানে 49, 73 মানে 73 হলে এতেকে a2 a1 কৰিলে হ'ল সমান্তৰাল প্ৰগতি হয় নে নহয় চাওতে a2 a1 উলিয়াব 25 1 equal to 24 next আহিব a3 a2 equal to a3 মানে 49 25 equal to কিমান হ'ব বিয়োগ কৰিলে 24 a4 a3 a4 মানে 1 2 3 4 73 minus a3 মানে 49 বিয়োগ কৰিলে কিমান পাবা 24 এইটো কি হয় সমান্তৰাল প্ৰগতি হয় যত a equal to প্ৰথম পদ 1 d equal to সাধাৰণ অন্তৰ 24 এনেকৈ আমি চেক কৰাৰ পিছতে গম পাম যে এইটো সমান্তৰাল প্ৰগতি হয় নে নহয় নে ওপৰৱাকৈ চাই দিলে নহব মই ভাবিছিলো এইটো অংকটো কৰাৰ আগত যে এইটো সমান্তৰাল প্ৰগতি নহয় বুলি কিন্তু এই কৰি থাকোতে সমান্তৰাল প্ৰগতি ওলাই গল গতিকে এইখিনি কৰি চাবা একচুয়ালি বুজি লবলৈ চেষ্টা কৰিবা সমান্তৰাল প্ৰগতি কি বস্তু আমি ইয়াৰ পিছৰ ভিডিঅত আলোচনা কৰিম